ৰূপহীহাটৰ নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ কাষত ৰহস্যজনক চাৰিচকীয়া বাহন উদ্ধাৰ। ৰাজ্যিক ঘাইপথৰ দাঁতিত পুৱতি নিশা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে লণ্ডভণ্ড অৱস্থাত। বালিকা আৰু বৰদলৰ মাজত AS01AE 4107 নম্বৰৰ গাড়ীখনৰ গ্লাছ ভঙা আৰু গ্লাছত তেজ আৰু চুলি লাগি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। পোহৰ হোৱাৰ লগে লগে এজন যুৱক হাতত পেট্ৰলৰ ড্ৰাম লৈ আহে গাড়ীৰ ওচৰত। আহে যদিও যুৱকজনে বাৰম্বাৰ নিজৰ ভাষ্য সলনি কৰি আহিছে। নগাঁও দুৰ্ঘটনা কৰি আহিছে, আকৌ একো নাজানো বুলি কৈ ভাষ্য সলনি কৰি আহিছে। যুৱকজন বেবেজীয়াৰ বিশ্বজ্যোতি হাজৰিকা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সন্দেহ, বালিকা বৰদলৰ মাজত নিশা জুৱা আৰু মদৰ আড্ডা সদায় হৈ থাকে। হয়তো ইয়াত কিবা ঘটনা হৈছে, নাইবা অন্য ঠাইৰ পৰা কিবা অঘটন কৰি আহি ইয়াত পেট্ৰল শেষ হৈ যোৱাত যাব পৰা নাই। ঘটনাস্থলীৰ ৰূপহীহাট আৰক্ষীয়ে উপস্থিত হৈ ৰহস্যজনক গাড়ীখন থানালৈ লৈ যায় আৰু তদন্ত আৰম্ভ কৰে। এইটো ইয়াত ৰখা আছে। এতিয়া গাড়ীটো কোনফালৰ পৰা আহিছে, কি কথা কিবা এটা আমি নাজানো। আহি পেলাই চাইছোঁ যে গাড়ীটো ইয়াত আছেই, সি কি কৰি আহিছে এইটোতো আমি নাজানো। ইয়াত এটা জোৱাৰ পাৰ্টি আছে, ইয়াত মদ বেছিয়ে আছে। ক'ত কি দুৰ্ঘটনা কৰিছে এইটোতো আমি নাজানো ইমানখিনি। আহিছোঁ, আহি পেলাই চাইছোঁ গাড়ীৰ মালিকো নাই। তাৰপাছত আমি BDB পাৰ্টিক খবৰ দিলোঁ যে গাড়ীটো ইয়াত ৰখাই দিলে আমাৰ ঘৰৰ ওচৰত, এইটো দুৰ্ভাগ্য কথা। এইকাৰণে মানে আমি খবৰ দি পেলাই আমি এতিয়া সাংবাদিক আহিলে, অহাৰ পিছত আমি আমাৰ ৰূপহী আৰক্ষী বাহিনী আহিলে, সিহঁতে ফোন কৰিছে। ফোন কৰাৰ পিছত আৰক্ষী বাহিনী আহিলে, অহাৰ পিছত সিহঁতে খোজ কৰি কি পায় সিহঁতে সোধক। তদন্তত কি ওলায় এইটো তেখেতে বুজি পাব। আমাৰ আৰক্ষী বিষয়ে যদি ৰূপহী আৰক্ষী বিষয়ে আছে তেনেহ'লে তেখেতে বুজিব যে তদন্তত কি ওলায়। এইটো তেখেতে ৰহস্যজনকভাৱে মানে গাড়ীটো ইয়াত ৰখাই আছে। এইটো আমি দেখা পাইছোঁ। দেখা পোৱাৰ পিছত আমি মানে ফোন কৰি পেলাই আমি এইটো হেৰি কৰিছোঁ। এতিয়াতো আমি নাজানো কি কৰিছে, একো নাজানো। কিন্তু গাড়ীটো ক'ৰ পৰা আহিলে, কি কথা কিবা এইবিলাক আমি নাজানো। এতিয়া আৰক্ষী বিষয়ে আহিছে, তদন্তত কি ওলায় তেখেতে ওলাব। বালিকা আৰু বৰতল দুটাৰ মাজত মোৰ সন্দেহটো মানে গ্লাছত কিবা চুলি তুলি দেখা গৈছে, আৰু এইটোৱে সন্দেহ কিবা দুৰ্ঘটনা কৰি পেলাই গাড়ীটো আহিছে, এইটো আমি জানো। কিন্তু আমি নাজানো ইমানখিনি। এতিয়া আৰক্ষী বিষয়ে আহিছে যদি তেখেতে খোজ কৰি পেলাই কি ওলায়, তথ্যত কি ওলায় এইটো লক্ষণীয় হ'ব পিছত।